আজি আমি BHIC 125 নম্বৰ পেপাৰৰ C300 পৰা 1206 লৈকে ভাৰতৰ ইতিহাসত 2 নম্বৰ ইউনিটত থকা গুপ্তসকলৰ অৰ্থনীতি, সমাজ, সংস্কৃতি আৰু ৰাজনীতি সম্বন্ধে আলোচনা কৰিম। এই ইউনিটত অৰ্থনীতি, সমাজ, সংস্কৃতি আৰু ৰাজনীতিৰ বিষয়ে আমি জানিব পাৰিম। তো এইখিনি জানিবলৈ যাওঁতে আমাৰ কিছুমান উদ্দেশ্য আমি এই পাঠটোৰ উদ্দেশ্যৰ লগত সম্পৰ্ক ৰাখি পেলাই আমি আগবাঢ়িব লাগিব। এই পাঠটো জনাৰ পিছত বা জানিবৰ কাৰণে কি কি বস্তু ইয়াত নিৰ্দিষ্ট কৰা হৈছে। প্ৰথম অৱস্থাত আমি এডমিনিষ্ট্ৰেশ্যন যেটো অবজেক্টিভছৰ ভিতৰত ইউনিট পঢ়াৰ পিছত আমি এইখিনি বিষয়ে জানিব পাৰিম। তাৰ ভিতৰত আছে গুপ্তসকলৰ প্ৰশাসনিক সংস্থাপন বা গুপ্তসকলৰ প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ ব্যৱস্থা। গুপ্তসকলে কেনেধৰণে তেওঁলোকৰ প্ৰশাসন, তেওঁৰ ৰাজতন্ত্ৰ, ৰাজশাসন কেনেকৈ চলাইছিল, সেই শাসনৰ ভিতৰত অকল তেওঁলোকৰ সৈন্যই নহয়, তেওঁলোকৰ মাটি বাৰী আদি কৰি ব্যৱসায় বাণিজ্য বা বিভিন্ন ধৰণে এটা ব্যৱস্থা কৰিছিল আৰু সেই ব্যৱস্থা সম্বন্ধে আমি জানিব পাৰিম এই পাঠটো অধ্যয়ন কৰাৰ পিছত। তাৰপিছত আৰু এটা উদ্দেশ্য আছে, সেইটো হ'ল কৃষি বা তাত কাৰুশিল্প, গুপ্তসকলৰ অধীনত তাৰ কেনেকুৱা অৰ্থনৈতিক পৰিস্থিতি আছিল, তাত উৎপাদন যিটো প্ৰডাকশ্যন বা বাণিজ্য যিটো কমাৰ্চৰ কথা, সেই সম্বন্ধে আমি জানিব পাৰিম। সেই সময়ত তাৰ বাণিজ্য কেনেধৰণৰ আছিল, ইণ্টাৰনেল ট্ৰেড, এক্সটাৰ্নেল ট্ৰেড বা কি ধৰণৰ বস্তু তাত উৎপাদন কৰা হৈছিল, আৰু যদি তাত পৰা উৎপাদন হোৱা নাছিল সেইবিলাক বস্তু ক'ৰ পৰা আনিছিল, আৰু তাৰ কাৰণে কিবা কৰ কাটলৰ ব্যৱস্থা আছিল নেকি সেই ট্ৰেডাৰ্ছবিলাকে, আৰু কৰ কাটল নিদিলে তেওঁলোকে কিবা তাৰে কাৰণে কিবা ফাইনৰ জৰিমনা বা তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ কিবা ব্যৱস্থা আছিল নেকি, সেই সম্বন্ধে জানিব পাৰিম। কৃষিখণ্ডত তেওঁলোকৰ কৃষিত কেনেধৰণৰ মাটিবিলাকক ক্লাছিফিকেশ্যন কৰা হৈছিল, তাত শ্ৰেণী বিভাগ কৰা হৈছিল, আৰু সেই শ্ৰেণী বিভাগ কৰা কৃষিবিলাকৰ মাটি কোনোবা খেতি হোৱা, কোনোবাবিলাক পৰিত্যক্ত বা অতিৰিক্ত মাটি, সেইবিলাকৰ বিষয়ে আমি জানিব পাৰিম। বা অৰ্থনীতি, তেওঁলোকৰ অধীনত অৰ্থনীতি, ইকনমিক কণ্ডিশ্যন বা অৰ্থনৈতিক ব্যৱস্থা, মুদ্ৰাকে ব্যৱসায় বাণিজ্য, মুদ্ৰা বা বিভিন্ন ধৰণৰ আদান প্ৰদানৰ বিষয়ে আমি জানিব পাৰিম। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে গুপ্ত সাম্ৰাজ্যক গল্ডেন এজ, সোণালী যুগ বুলি কোৱা হয় তেওঁলোকৰ এইবিলাক কাৰণতে। ইয়াৰ ভিতৰত আৰু এটা অতি উত্তম আৰু গুৰুত্বপূৰ্ণ উদ্দেশ্য আছে, এই সময়ছোৱাত সাংস্কৃতি আৰু সামাজিক জীৱনৰ যিবিলাক বিভিন্ন দিশ সেই সম্বন্ধে আলোচনা কৰা হ'ব এইবিলাক, আৰু তাৰ পৰা আমি তেওঁলোকৰ সমাজ সংস্কৃতি সম্বন্ধে জানিব পাৰিম, তেওঁলোকৰ মানুহৰ জীৱন ধৰণৰ মানদণ্ড বা তেওঁলোকৰ সমাজত তেওঁলোকৰ স্থান, যেনেকৈ মহিলাসকলৰ কেনেধৰণে তেওঁলোকে স্থান লাভ কৰিছিল সেই সময়ৰ সমাজত, সেই সম্বন্ধে আমি জানিব পাৰিম। প্ৰথম কথা হ'ল কি, আমি এইখিনি বস্তুৰ লগত পৰিচয় হোৱাৰ পিছত আমি এতিয়া এটা আৰম্ভণিৰ ফালে আগবাঢ়িম। যে আৰম্ভণি, এই পাঠৰ আৰম্ভণি যে পৰিচয় আমি কৰাই দিব লাগিব, যে ৰাজনৈতিক ইতিহাসৰ ৰূপৰেখাৰ সৈতে আমি এটা পৰিচয় কৰাৰ পিছত যেতিয়া আমি কৰিম, তাৰপিছত এই সময়ছোৱাত আমি তাত কেনেধৰণৰ বিভিন্ন উৎস, ৰাজনৈতিক, সামাজিক আৰু প্ৰশাসনিক এই উৎসসমূহ এই বা সাংস্কৃতিক এইবিলাক চ'ৰ্চ ক'ৰ পৰা আমি জানিব পাৰিম। আমিতো জানিব লাগিব যে ভেৰাইটি অফ চ'ৰ্চেছ, ডিফাৰেণ্ট চ'ৰ্চেছে আমাক ক'ব যে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা আছিল, সামাজিক অৱস্থা কেনেকুৱা আছিল, বা এডমিনিষ্ট্ৰেটিভ প্ৰশাসনিক ব্যৱস্থা বা কালচাৰেল ক্ষেত্ৰখন কেনেধৰণৰ আছিল সেই সময়ত, আৰু সেইবিলাক আমি ইনফৰমেশ্যন ক'ৰ পৰা পাম। আমাক এটা ইনফৰমেশ্যন আমাক লাগিব, কাৰণ সেই সময়ত ইমান পুৰণি তেনেধৰণৰ সমল আমি পাবৰ কাৰণে হয়তো আমাক এনেধৰণৰ চ'ৰ্চ লাগিব, সমল লাগিব তাৰ পৰা, কাৰণ আমি এতিয়া মানুহৰ মুখেৰে তাৰে কথা আমি শুনিব নাপাওঁ আৰু ঢুকি নাপায়, তাত হয়তো ক'ৰবাত লিখিত হৈ থাকিব লাগিব, নহ'লে বিভিন্ন চ'ৰ্চ আছে, আমি সেই চ'ৰ্চৰ বিলাকৰ ফালে আগবাঢ়িম। এতিয়া চ'ৰ্চ বুলি কোৱাৰ লগে লগে যেনেকে তামৰ প্লেট, কিছুমান তামৰ প্লেট পোৱা গৈছিল সেই সময়ত, সেয়ে আমাৰ উৎস হ'ব পাৰে। সেই তামৰ প্লেটত সেই ৰজাৰ সম্বন্ধে বিভিন্ন ধৰণৰ কথা তাত লিখা পৰা আমি জানিব পাৰোঁ। শিল কিছুমান, তাত স্তম্ভ কিছুমান তাত লিখা থকাৰ পৰা আমি জানিব পাৰোঁ সেই ৰজাৰ সেই সময়, সেই পিৰিয়ডৰ বিষয়ে, তেওঁলোকৰ বিভিন্ন দিশ। গতিকে আৰু কিছুমান মাটিৰ দৰে সামগ্ৰী কিছুমান বনোৱা হৈছিল বা শিলালিপি কিছুমান আছে তাত লিখা আছে, সেইবিলাকৰ পৰা আমি জানিব পাৰোঁ। বা মোহৰ, যাক আমি চিল বুলি কওঁ, মোহৰৰ পৰা আমি কিছুমান তথ্য পাব পাৰোঁ সেই সময়ৰ ৰজাৰ বিভিন্ন দিশত, তেওঁলোকৰ প্ৰশাসনীয়, ৰাজহ
বা তেওঁলোকৰ পানিছমেণ্ট সম্বন্ধে বা তেওঁলোকৰ মিলিটাৰী সম্বন্ধে বা মুদ্ৰা সম্বন্ধে বা সেই মুদ্ৰাত ব্যৱহাৰিত যিটো বস্তু আমি ক'ব খোজো যে ধাতু, যি ধাতু ব্যৱহাৰ কৰিছিল, আমি সেই মানে এটা মুদ্ৰা পোৱাৰ পিছত আমি ক'ব পাৰো যে এই মুদ্ৰাটো সেই সময়ৰ মুদ্ৰা, সেই মুদ্ৰাটোত কোনো ৰজাৰ যদি কিবা থাকে বা তাত যদি চিম্বল থাকে, চিহ্ন থাকে, বা সেই মুদ্ৰাটো কি ধাতুৰে, যদি সোণ হয় তেতিয়া আমি তাৰ পৰা ক'ব পাৰো যে তাত নিশ্চয় সেই ৰাজ্য নিশ্চয় চহকী হ'ব, কাৰণ তেওঁলোকে সোণ ব্যৱহাৰ কৰিছিল। বা তাত আৰ্কিটেকচাৰ, যিটো কাৰুকাৰ্য, কলা কৌশল, যে সেইটোৱে প্ৰতিপন্ন কৰে যে এইটো এটা নিখুঁতভাৱে কৰা হৈছে, যে তেতিয়া তেওঁলোকৰ যে চহকী আছিল সেই দিশত, সেইটো কথাও প্ৰমাণ কৰে। গতিকে আমি এটা মুদ্ৰাৰ পৰা বিভিন্ন ধৰণে আমি জানিব পাৰো, এটা চিলৰ পৰা, এটা মোহৰৰ পৰা আমি বিভিন্ন কথাও জানিব পাৰো। বিভিন্ন ৰাজবংশসকলে জাৰি কৰা মুদ্ৰা আমি ইতিমধ্যে কৈ থৈছো, বিভিন্ন ধৰণৰ মুদ্ৰা, খননৰ পৰা পোৱা সামগ্ৰী, যিটো এক্সকাভেশ্যন, যিটো মাটিৰ তলত খান্দাৰ পিছত কিছুমান বস্তু পোৱা যায়, তাৰ পৰাও আমি বিভিন্ন কথা জানিব পাৰো। সেই সময়ৰ ৰজাসকলে ব্যৱহৃত বস্তুৱেই হওক বা তেওঁলোকৰ আদব কায়দাই হওক বা তেওঁলোকৰ যিটো কালচাৰেল আৰু আৰ্কিটেকচাৰেল ৰিচনেছ, সেইটো কথা আমি তাৰ পৰা জানিব পাৰো। আৰু সেই সময়ৰ সমসাময়িক যিবিলাক সাহিত্য আছে তাৰ পৰা সেইটো আমাৰ চ'ৰ্চ হ'ব পাৰে, সমল হ'ব পাৰে। এই গুপ্তসকলৰ বিষয়ে আমি এই যিটো অৰ্থনীতি, সমাজ, কালচাৰ বা ৰাজনীতিৰ বিষয়ে জানিবৰ কাৰণে আমাৰ সেইটো এটা সমল হ'ব পাৰে, চ'ৰ্চ হ'ব পাৰে, তাৰ পৰা আমি অধ্যয়ন কৰিব। আৰু আন এটা আমি চ'ৰ্চ আমি জানিব পাৰো যে ফাহিয়ান এজন বিদেশী ভ্ৰমণকাৰী আছিলে, আৰু তেওঁৰ একাউণ্টে যিটো বিৱৰণ দি থৈ গৈছে সেই সময়ৰ ৰাজতন্ত্ৰৰ সম্বন্ধে বিভিন্ন দিশত, তাৰ পৰ্যটনেই হওক বা ধৰ্মীয় হওক বা মঠ মন্দিৰেই হওক বা প্ৰশাসনীয় ব্যৱস্থাই হওক বা ৰজাৰ প্ৰতি, ৰজাৰ মানে সাম্ৰাজ্য বিস্তাৰ নীতি বা ৰজাৰ সৈন্য মানে প্ৰজাসকলৰ প্ৰতি থকা যিটো মনোভাৱ, সেই সম্বন্ধে আমি জানিব পাৰো। গতিকে কিবা এটা বস্তুৰ বিষয়ে আমি অধ্যয়ন কৰিব গ'লে নিশ্চয় আমাৰ এটা চ'ৰ্চ বা সমল এটা লাগিব আমাক। সেইবিলাকেই হ'ল আমাৰ বিভিন্ন ধৰণৰ চ'ৰ্চ বা সমল, যিয়ে আমাক অধিক সহজ কৰি তোলে তেওঁলোকে সেই ৰজা সম্বন্ধে তথ্য সংগ্ৰহৰ কৰাৰ ক্ষেত্ৰত। গতিকে তাৰ পৰাই আমি আগবাঢ়িব পাৰো বা আমি তাৰ পৰাই জানিব পাৰো যে সেই সম্বন্ধে। তো গুপ্তসকলৰ আমি পিছলৈকে আগবাঢ়িছো। গুপ্তসকলৰ অধীনত প্ৰশাসন, তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যন ব্যৱস্থাটো কেনেধৰণৰ আছিল সেই সম্বন্ধে আমি জানিব পাৰিম। তো তেওঁলোকৰ ইকনমিক যিবিলাক এক্টিভিটি আছে তাৰ আগতে আমি দুই এষাৰ কথা কৈ ল'ব খুজিছো। তেওঁলোকৰ ইকনমিক এক্টিভিটি সেই সময়ৰ ডিফাৰেন্ট চ'ৰ্চৰ পৰা আমি তেওঁলোকৰ ৰেভিনিউ, ৰাজহ, সেইবিলাক বিষয়ে আমি এই পাঠটোৰ পৰা আমি জানিব পাৰিম। তো এতিয়া আমি প্ৰশাসনিক ব্যৱস্থালৈকে আহিছো। তো এই গুপ্তসকলে ৰজাহাট তেওঁলোকৰ অধীনত থকা যিবিলাকে তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰিছিল, তেওঁলোকৰ ওপৰত কোনো ধৰণৰ তেনেকে হস্তক্ষেপ তেওঁলোকে কৰা নাছিল, কাৰণ তেওঁলোকক এটা উচিত মূল্য বা উচিত ৰাজহ দিছিলে আৰু ৰজাৰ প্ৰতি তেওঁলোকৰ বিদ্ৰোহ নাছিল। আৰু তেওঁলোকে যদি তেনেকে থাকিছিল, কালক্ৰমত তেওঁলোকৰ এই ব্যৱস্থাটো অধীনত থকা শাসকসকলে সেই অঞ্চলবিলাকত শাসন কাৰ্য চলাই নিব পাৰিছিল, বিদ্ৰোহ নকৰাৰ ফলত বা সদ্ভাৱ ৰখাৰ ফলত। আৰু কিন্তু ইয়াৰ অৰ্থ এইটোৱেই নহয় যে তেওঁলোকে অকল তেওঁলোকৰ অধীনত মানুহ ৰাখি তলতীয়া ৰাখিয়ে তেওঁলোকৰ ৰাজতন্ত্ৰ বা চলাইছিল বা তেনেকে তেওঁলোকে সামন্ততন্ত্ৰক মানে এটা প্ৰতিষ্ঠা কৰিছিল, তেনেকুৱা নহয়। তেওঁলোকে বিভিন্ন অঞ্চল বিস্তাৰিত কৰিছিল বা বিভিন্ন অঞ্চলত তেওঁলোকে শাসন কৰিছিল, আৰু তেওঁলোকে পোনপটীয়াকেও নিজাববীয়াকেও বিভিন্ন অঞ্চলত শাসন ভাৰ চলাই গৈছিল বা সাম্ৰাজ্য বিস্তাৰ কৰি গৈছিল। তাৰপিছতে আমি আহিম ৰজা বুলি কোৱাৰ লগে সেই সময়ৰ ৰজাসকলৰ বিভিন্ন পৰিৱৰ্তন হ'বই, আৰু পৰিৱৰ্তন আগৰ ৰাজতন্ত্ৰ বা পিছৰ ৰাজতন্ত্ৰ বা তাৰ পিছৰ ৰাজতন্ত্ৰ বা আজিৰ সময়লৈকে তাৰ পৰিৱৰ্তন হৈ আজি আমি এই সভ্যতাৰ পৰিৱৰ্তনৰ লগতে আজি আমি এই পৰ্যায়ত উপনীত হৈছো। গতিকে পৰিৱৰ্তন অৱশ্যম্ভাৱী। তাৰপিছতে আমি এই দেখিছো যে গুপ্ত ৰাজতন্ত্ৰত উচ্চ শব্দ কিছুমান উপাধি গ্ৰহণ কৰিছিল। তাৰ ভিতৰত আছিলে পৰমা ভট্টৰাকা, এটা তেওঁলোকে টাইটেল গ্ৰহণ কৰিছিলে, বা পৰম
দৈৱতা বুলি পৰমা দেৱতা বুলি আন এটা উপাধি তেওঁলোকে গ্ৰহণ কৰিছিল, বা চক্ৰৱৰ্তী নামেৰেও জনাজাত আছিলে, বা আৰু এটা তেওঁলোকে কৰিছিলে সেইটো হ'ল পৰমেশ্বৰ, আৰু বহুতো আৰু অন্যান্য বহুতো আছিলে। আৰু এইবিলাক আমি এলাহাবাদ প্ৰশস্তিত, এই সমুদ্ৰগুপ্ত এলাহাবাদ প্ৰশস্তিত এইবিলাকৰ বিৱৰণ পোৱা যায়। আৰু ৰজাক সেই সময়ত তেওঁলোকে এই গডৰ সমান বুলি তাত উল্লেখ আছিলে, যিটো গড ধনদা, যাক আমি কুবেৰ বুলি কওঁ, বা বৰুণ চিগত যাক কয়, সেইৰ বা ইন্দ্ৰ, তেনেধৰণে তেওঁলোকে নিজকে সমকক্ষৰ বুলি সেই সময়ত বিৱৰণ আমি এলাহাবাদ প্ৰশস্তিত পোৱা যায়। তো এই যদিও তেওঁলোকক ৰজাৰ সমতুল্য বা ৰজাৰ লগত তুলনা কৰা হৈছিল, কিন্তু তেওঁলোকৰ কিছুমান কিঙৰ মানে এক্সপেক্ট কিছুমান কৰা হৈছিল যে তেওঁলোকে এটা শুদ্ধ পথত পৰিচালিত হ'ব, আৰু তাৰে কাৰণে তেওঁলোকে কিছুমান ডিউটি কৰ্তব্য পালন কৰিবলগীয়া হৈছিল। আৰু সেই কৰ্তব্য পালনৰ ক্ষেত্ৰত এনেধৰণৰ আছিল যে যুদ্ধৰ সময়ত ৰজাই তেওঁৰ নীতি নিৰ্ধাৰণ কৰাটো তেওঁৰ কৰ্তব্য আছিল। তেওঁলোকে নীতি নিৰ্ধাৰণ কৰিছিল কেনেকে যুদ্ধ কৰিব, কি পৰিস্থিতিত, কোন আৰু কেনেকে তাত যুদ্ধই অকল শেষ নহয়, তাত কেনেকে শান্তি প্ৰতিষ্ঠা কৰিব, তেনেধৰণৰো চিন্তা চৰ্চা ৰজাই কৰিবলগীয়া হৈছিলে। আৰু ৰজা এনেকুৱা নাছিল যে যিহেতু ৰজাই গডৰ লগত বা সৰ্বশক্তিমান বুলি তাত উল্লেখ আছিলে, কিন্তু তেওঁলোকে কিছুমান নমনীয় নীতি বা প্ৰজাৰ হিতৰ কাৰণে বা অন্য ৰাজ্যৰ হিতৰ কাৰণে কিছুমান কাম কৰিবলগীয়া আছিল। আৰু ইয়াৰ যুদ্ধত যিটো ৰজাই নীতি নিৰ্ধাৰণ কৰিছিল, তেওঁলোকৰ কৰ্তব্য আছিলে। তাৰোপৰি তেওঁ যাতে উদাহৰণ কিছুমান দিয়া হৈছিল যে সমুদ্ৰগুপ্তৰ পুনঃসংস্থাপন কৰিবলৈ যথেষ্ট বিচক্ষণ আছিল, তেওঁ এফিচিয়েণ্ট এজন ৰজা আছিলে, আৰু তেওঁৰ ৰাজতন্ত্ৰ সুন্দৰভাৱে চলাই নিবলৈ পাৰিছিল। আৰু আন এটা নীতি তেওঁলোকৰ আছিলে যে ডিউটিজ এটা আছিলে, যে যিকোনো আক্ৰমণৰ পৰা সুৰক্ষা দিয়াটো তেওঁলোকৰ প্ৰজাসকলক বা দেশবাসীক ৰাজতন্ত্ৰৰ মুখ্য কৰ্তব্য হিচাপে গণ্য কৰা হৈছিল। কাৰণ তাত থকা প্ৰজাসকলৰ ভৱিষ্যত সুৰক্ষা নিৰ্ভৰ কৰে ৰজাৰ ওপৰত। ৰজা যদি তেওঁলোকৰ প্ৰতি কোনো দায়িত্বপৰায়ণ নহয়, কৰ্তব্য পালন নকৰে, তেতিয়াহ'লে তেওঁলোকৰ প্ৰজাবিলাক দুখত পৰিব, বিপদত পৰিব। গতিকে তেওঁলোকৰ কৰ্তব্য হিচাপে গণ্য কৰা হৈছিল, আৰু দেশবাসীক যাতে সুৰক্ষা দিব পাৰে তাৰ কাৰণে যত্ন লোৱা হৈছিল। তাৰপিছত যুদ্ধ ক্ষেত্ৰত আৰু এটা ডিউটি আছিল যে সেনাক নেতৃত্ব দিব লাগিছিল ৰজাই। ৰজা যদি থাকে, ৰজাৰ মনোবল দুগুণ বাঢ়ে। ৰজা যদি নাথাকে যুদ্ধ ক্ষেত্ৰত, ৰজা যদি পলাই ফুৰে, তেতিয়াহ'লে সেনাৰ পৰাজয় নিশ্চিত। গতিকে ৰজাই নিজৰ নেতৃত্ব দিবলগীয়া হৈছিল, বিচক্ষণতা তেওঁলোকে প্ৰদৰ্শন কৰিব লাগিছিল, দাঙি ধৰিব লাগিছিল, আৰু ৰজাৰ ওপৰত সেইটো দায়িত্ব নিহিত হৈছিল। আৰু সেইটোৱে সমুদ্ৰগুপ্ত আৰু চন্দ্ৰগুপ্ত অভিযানত দেখিবলৈ পোৱা গৈছিল। ৰজাই আন এটা ব্ৰাহ্মণ বা চমনা আৰু সকলোকে সমৰ্থন কৰিব বুলি মানে আশা কৰিছিলে, আৰু তেওঁলোকৰ সুৰক্ষাৰ প্ৰয়োজন আছিল বুলি তেওঁলোকে ভাবিছিলে। ৰজাই বিদ্বান আৰু যিটো ধৰ্মীয় লোকসকলক তেওঁলোকক সকলো যিমান সন্মান দিব লাগে, সহায় কৰিব লাগে, আৰু তেওঁলোকক দিছিল। সন্মান যথেষ্ট পাইছিলে বিদ্বানসকলে, বা ধৰ্মীয়ভাৱে বিভিন্ন ধৰণৰ, আৰু যেনেকে ব্ৰাহ্মণসকলে তাত উচ্চ স্থান পাইছিল, তেনেকে আৰু অন্যান্য বিভিন্ন ধৰ্মীয় লোক, গুৰুসকলে বা আগশাৰীৰ ব্যক্তিসকলে তাত বিভিন্ন ধৰণে উচ্চ স্থান লাভ কৰিছিলে। আৰু তাত সৰ্বোচ্চ ন্যায়াধীশ হিচাপেও তেওঁ প্ৰশাসন চৰ্চিত কৰিবলগীয়া হৈছিল, আৰু ধৰ্মীয় ৰীতি নীতি এইবিলাক তাত প্ৰচলিত আছিল, বিদ্যমান আছিল। তাৰপিছতে তেওঁৰ কেন্দ্ৰীয় আৰু যিবিলাক প্ৰাদেশিক বিষয়াসকল আছিল, তেওঁলোকক ৰাজ্যৰ কৰ্তব্য পালন কৰিবৰ কাৰণে বা দায়িত্ব পালন কৰিবৰ কাৰণে সেইবিলাক অৰ্পণ কৰা হৈছিলে। তাৰপিছত আমি নেক্সট পৰ্যায়লৈকে আহিম। মন্ত্ৰী পৰিষদ আৰু তাৰ যিটো অন্যান্য বিষয়া, যাক আমি কাউন্সিল অফ মিনিষ্টাৰ্ছ এণ্ড আদাৰ অফিচাৰ্ছ। তো এখন যদি ৰাজতন্ত্ৰ থাকে, ৰজা থাকে, তেওঁলোকৰ আৰু সেনাপতি হওক, সৈন্য সামন্তই হওক, বা বিভিন্ন বিষয়া ৰাজকোষৰ কাৰণে হওক, বা অস্ত্ৰ ভাণ্ডাৰৰ কাৰণে হওক, বা বিভিন্ন দিশত নিশ্চয়কৈ থাকিব লাগিব। আৰু ইয়াতে কিছুমান বংশানুক্ৰমিকো আছিলে, কিছুমানে বংশানুক্ৰমিকভাৱে সেইবিলাক উচ্চপদস্থ পদবিলাক পাইছিলে, আৰু কিছুমান বেলেগ ধৰণে
তেওঁলোকৰ নিৰ্বাচিত হৈছিল বা বিবেচিত হৈছিল, যাতে তেওঁলোকে তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰে। কাৰণ তেওঁলোকৰ ওপৰতে গোটেই মন্ত্ৰী পৰিষদৰ ওপৰত বা আৰু অন্যান্য বিষয়াসকলৰ ওপৰতে সেই ৰাজ্যৰ ভৱিষ্যত নিৰ্ভৰ কৰে। অৰ্থনীতি হওক বা তাৰ ডিপ্ল'মেচি হওক বা অন্যান্য ৰাজ্যৰ লগত যুদ্ধ বিগ্ৰহ কৰাৰ পৰিকল্পনা বা তেওঁলোকৰ দক্ষতা নিৰ্ভৰ কৰিছিলে। গতিকে গুপ্ত শিলালিপিবোৰৰ মন্ত্ৰীসকলৰ পদানুক্ৰমে বিষয়, কিন্তু শিলালিপিবিলাকত ইমান স্পষ্টভাৱে তেওঁলোকৰ বিৱৰণ পোৱা নাযায়। নগলেও তাত কোনো আমাৰ সন্দেহ নাই যে তেওঁলোকৰ গুৰুত্বপূৰ্ণ বিষয়াবিলাকক বংশানুক্ৰমিক আছিল বুলি আমি অনুমান কৰিব পাৰোঁ। আৰু উদাহৰণস্বৰূপে যে উদয়গিৰিৰ পৰা আমি জানিব পাৰোঁ যে চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সময়ত শিলালিপি আমাক জনায় যে বীৰাসেনা চাবা যুদ্ধৰ শান্তিমন্ত্ৰী উত্তৰাধিকাৰীৰ দ্বাৰা এই পদত সৃষ্টি কৰে। তাৰ পৰা আমি গম পাওঁ যে তেওঁলোকৰ উত্তৰাধিকাৰী সূত্ৰে ডাঙৰ পদবীবিলাক তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু সৰ্বোচ্চ তেওঁলোকৰ ন্যায়িক ক্ষমতা তেওঁলোকৰ হাতত ন্যস্ত কৰা হৈছিলে আৰু তেওঁলোকক সহায় কৰিছিল। তেওঁলোকক সহায় কৰিব লাগিছিল। সহায় হিচাপে আছিল যে মুখ্য ন্যায়াধীশ, যাক নেকি মহোদণ্ড নায়ক বুলি কোৱা হয়। আৰু প্ৰদেশসমূহত এই কাম কৰিবৰ কাৰণে তাৰ কিছুমান প্ৰদেশ আছিল, প্ৰদেশবিলাকৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। আৰু উপকাৰিকাবিলাকে জিলাত বা শিক্ষাসাৱতীসকলৰ বাবেও ব্যৱস্থা আছিল। আৰু যি গাঁওবিলাক আছিল, তাৰ গাঁওবিলাকৰ মুৰব্বী আছিল, জ্যেষ্ঠসকল আছিল। আৰু সৰু সুৰা যিবিলাক গছৰ আছিল, ডাঙৰ গছৰবিলাকৰ কথাটো মুখ্য, সৰু সুৰা যিবিলাক গছৰ আছিল সেইবিলাক তাত লোকেলি তাত সমাধান কৰা হৈছিল। যিহেতু গাঁওবোৰৰ মুৰব্বী আছিলে বা জ্যেষ্ঠসকল আছিল, তেওঁলোকে কৰিছিলে। গতিকে আৰু চীনা ভ্ৰমণকাৰী বা পৰিব্ৰাজক যি ভাইহিয়ানত যিটো বিৱৰণী বা টকা, তাত কিন্তু ইয়াত কেপিটেল পানিছমেণ্ট, চিভিয়াৰ পানিছমেণ্টৰ কথা উল্লেখ কৰা হোৱা নাই। তাত মানে মৃত্যুদণ্ড দিয়া হোৱা নাছিল কোনোবাই যদি অপৰাধ কৰিছিল। গতিকে এনেধৰণে আমি তেওঁলোকৰ মন্ত্ৰী পৰিষদৰ বিভিন্ন বিষয়া সম্বন্ধে জানিব। যদি উত্তৰাধিকাৰী সূত্ৰে তাত মানে গুৰুত্বপূৰ্ণ পদবীবিলাক লাভ কৰিছিল আৰু অন্যান্য তাত তেওঁলোকক সহায় কৰিবৰ কাৰণে বিভিন্ন পদবী সৃষ্টি কৰা হৈছিল। আৰু সেইসকলে তেওঁলোকৰ ৰাজ্যৰ শাসন ভাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এতিয়া আমি আৰ্মি, যিহেতু এখন ৰাজ্য চলাবৰ কাৰণে এটা সৈনিকৰ প্ৰয়োজন হয়। যদি সৈনিক নাথাকে তেতিয়াহ'লে সেইখন ৰজা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কোনে নিয়ন্ত্ৰণ কৰিব, বা অন্য ৰাজ্য যেতিয়া আক্ৰমণ কৰিব হয় তেওঁলোকক প্ৰতিহত কৰিবৰ কাৰণে সেনাৰ প্ৰয়োজন হয়। আৰু নহ'লেতো সেইখন আনৰ বহতীয়া হ'ব। তেতিয়া ৰজাৰ ৰাজ্যৰ কথা প্ৰশ্নই নুঠে। যদি তেওঁলোকৰ সৈন্যবাহিনী যিমানেই সবল হ'ব, সিমানে সেই ৰাজ্য সুৰক্ষিত হ'ব আৰু তেওঁলোকৰ ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। তাৰ ভিতৰত তাত যিবিলাক পৰিচালক আছে, বিভিন্ন ধৰণৰ নামেৰে নামাকৰণ কৰা হৈছে, বিভিন্ন অস্ত্ৰ তাত ব্যৱহাৰ কৰা হয়। সেই অস্ত্ৰবিলাকৰ ওপৰতো যিমান উন্নত হ'ব, যিমানে প্ৰশিক্ষণপ্ৰাপ্ত সৈনিক হ'ব, সিমানে তেওঁলোকৰ যুদ্ধ বা সাম্ৰাজ্য বিস্তাৰত বা আধিপত্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব। তো নিশ্চয় তেওঁলোকৰ এটা ডাঙৰ সেনা সংগঠন আছিল, এটা মানে খুব ডাঙৰ সেনা সংগঠন আছিল। কাৰণ বিক্ষুব্ধসকলৰ সাম্ৰাজ্য যথেষ্ট ধৰণে তেওঁলোকে বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰ পৰা অনুমান কৰা যায় যে তেওঁলোকে বিশাল সৈন্যবাহিনী বা দক্ষ সৈন্যবাহিনী তেওঁলোকৰ থাকিব লাগিব, অন্যথা তেওঁলোকে ইমানখিনি বিস্তাৰ কৰিব নোৱাৰিলেহেঁতেন। গতিকে যুদ্ধ আমি আগতে কৈ আহিছোঁ যে যুদ্ধৰ সময়ত তেওঁলোকৰ সৈন্যবাহিনীত ৰজাই নেতৃত্ব দিব লাগিছিলে। আৰু বা সন্ধি বা মানে কি যিবিলাক আমাৰ চুক্তি বা হেৰি কৰিবলগীয়া হৈছিল, সেইবিলাকৰ সন্ধি বিগ্ৰাহক নামৰ এজন মন্ত্ৰীও তেওঁলোকে ৰাখিছিল, যাক নেকি শান্তি আৰু যুদ্ধত দায়িত্বত ৰখা হৈছিল সেই মন্ত্ৰীজনক। শান্তি প্ৰতিষ্ঠা কৰা, যুদ্ধ কৰা সাধাৰণতে মানুহৰ উদ্দেশ্য নাথাকে, কিন্তু সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ কোনোৱে সহজতে তেওঁলোকৰ সাম্ৰাজ্যখন বা ৰাজ্যখন এৰি দি পেলাই আনৰ বহতীয়া হ'ব নিবিচাৰে। নিজৰ যিমানখিনি শক্তি আছে সেইখিনি প্ৰয়োগ কৰি যদি তাৰপিছত তেওঁলোকে যুদ্ধত পৰাজয় হয়, তেতিয়া আনৰ অধীনলৈ যোৱাৰ কথাটো বেলেগ। আৰু যেতিয়াই সেই সময়তো শান্তিৰ কথা আহে, যুদ্ধখন যদি অবিৰতভাৱে চলি থাকে, তেতিয়াহ'লে দুই পক্ষৰে বহুত ধৰণৰ সময়ৰ ক্ষতি হয়। গতিকে এটা সময়ত এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হয় যে অধিক ক্ষতি যাতে আৰু নহয়, আৰু অধিক সৈন্যৰ বা মৃত্যু বা আঘাতপ্ৰাপ্ত নহয়, তাৰ কাৰণে শান্তিৰ বাতাবৰণ এটা সৃষ্টি কৰা হয়, দূত পঠোৱা হয়, আৰু যুদ্ধ দায়িত্ব থকা মন্ত্ৰীজনে এই কামখিনি কৰিবলগীয়া হয়।
আৰু তেওঁক উচ্চপদস্থ বিষয়াসকলৰ দ্বাৰা দলৰ দ্বাৰা তেওঁক সহায় কৰা হয়। আৰু এইবিলাকৰ শীৰ্ষত আছে মহাবালথী ক্ৰীড়া শীৰ্ষক অফিচিয়েল উপাধি যিটো লিপিত উল্লেখ কৰা যায়। তাৰপিছতে আৰু যিবিলাক হাতীৰে যুদ্ধ কৰা হৈছিল তেওঁলোকৰ মুৰব্বী আছিল, তেওঁক সেইজনক এই সেনাবাহিনীৰ নেক্সট পিলোপতি বুলি কোৱা হৈছিল। তাৰপিছত খৰাৰে যুদ্ধ কৰিবৰ কাৰণে খৰা তাত ৰখা হৈছিল, আৰু খৰা যিয়ে চোৱা চিতা কৰিছিল তেওঁক সেই সৈনিকৰ হেডজনক অশ্বপতি বুলি কোৱা হৈছিল। তাৰপিছত নৰপতি নামেৰে নামাকৰণ কৰিছিল, যি বিষয়াই পদাতিক সৈন্যৰ মুৰব্বীৰ দায়িত্ব পালন কৰিছিল। কাৰণ পদাতিক সৈন্য অস্ত্ৰ বা ঘোঁৰাৰে যুদ্ধ কৰা হৈছিল, হাতীৰে যুদ্ধ কৰা হৈছিল, পদাতিক সৈন্যৰে যুদ্ধ কৰিছিল। তাৰ বিভিন্ন তৰফত বিভিন্ন স্তৰত যুদ্ধ কৰা হৈছিল, আৰু তেওঁলোকৰ অধীনত এইবিলাকে কাম কৰিছিল। আৰু এই সৈন্যৰে কাম কৰিছিল তেওঁলোকক প্ৰয়োজনত তেওঁলোকক কি হৈছিলে নগদ হৈছিলে। আৰু এনেকেও উল্লেখ আছে যে তেওঁলোকক তেওঁলোকক দি দিয়া হৈছিল তাৰ কাৰণে। আৰু এই আছিল বুলি কোৱা হৈছিল। এই বিভিন্ন ধৰণৰ কৰ্তব্য পালন কৰাৰ পিছত প্ৰতিৰক্ষাৰ কাৰণে মানে পদযাত্ৰা কৰিলে তেওঁলোকক বিভিন্ন ধৰণৰ যুদ্ধৰ অস্ত্ৰ বা আহিলা বা মানে প্ৰয়োজন হৈছিলে। যুদ্ধত তেওঁলোকে কুঠাৰ ব্যৱহাৰ কৰিছিলে, ধনুৰ কাঁড় ব্যৱহাৰ কৰিছিলে, সেইবিলাকক যোগান ধৰা হৈছিলে। বৰ্ষা পাইপ ব্যৱহাৰ কৰিছিলে, তৰোৱাল sword ব্যৱহাৰ কৰিছিলে, ফেন্স ব্যৱহাৰ কৰিছিলে, জেভলিন ব্যৱহাৰ কৰিছিলে। তো এইবিলাকে আঘাত কৰিছিলে সৈন্যসকলক বা তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছিল যে আমাৰ হাতত ইমান এনেধৰণৰ অস্ত্ৰ আছে, গতিকে আগবাঢ়ি নাহিবি, আৰু আগবাঢ়ি আহিলে গোটেই সেনাবাহিনী তেওঁলোকে এই উক্তসকলৰ দিনত এনেধৰণে বিভিন্ন স্তৰত বিভিন্ন অস্ত্ৰৰে তেওঁলোকে যুদ্ধত ভাগ লৈছিল, আৰু তেওঁলোকে আগবাঢ়ি গৈছিল। এতিয়া আমি আহিম নেক্সট ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন, ৰাজহ প্ৰশাসন। ৰাজহ হ'ল প্ৰত্যেকখন দেশৰ বা প্ৰত্যেকখন ৰাজ্যৰ বা প্ৰত্যেকখন অঞ্চলৰে এটা মূল বস্তু, যিহৰ দ্বাৰা গোটেই সমস্ত খৰচ তাৰ পৰাই কৰা হয়। তো সেই ৰেভিনিউটো ক'ৰ পৰা আহিব, ৰাজহ ক'ৰ পৰা আহিব। তো ৰাজহ সেই সময়ত জৰিমনা অকল জৰিমনা দিয়েতো মানে যিটো আমি কি বুলি কওঁ আমি ফাইন, অকল ফাইনেৰেতো চবখিনি সম্ভৱ নহয়। গতিকে লেণ্ড ৰেভিনিউ মাটিৰ খাজনাৰ পৰাও তেওঁলোকৰ সেইটো এটা উৎস আছিল, এটা চ'ৰ্চ আছিল মূল উপাৰ্জনৰ। কাৰণ ৰাজ্যখন চলাবৰ কাৰণে বিভিন্ন ধৰণৰ অৰ্থৰ প্ৰয়োজন হয়, আৰু এই অৰ্থৰে ইয়াত নিয়োজিত হৈ থকা ব্যক্তিসকলক বা প্ৰশাসন চলাবৰ কাৰণে বা ৰাজতন্ত্ৰ চলাবৰ কাৰণে তাত অৰ্থৰ প্ৰয়োজন হয়। আৰু এই অৰ্থতে মূল উৎস আছিল জৰিমনা আৰু ভূমিৰ পৰা পোৱা পথ। তাৰ উপৰিও এই বিষয়বিলাকে তাত বিভিন্ন ধৰণে কৰ্তব্য পালন কৰিছিল। বিভিন্ন দিশত তাত তেওঁলোকৰ বিভিন্ন বিষয় আছিল, যেনেকে পঞ্জীয়ন কৰাৰ কাৰণে বিষয়া আছিল, এই একাউণ্ট ৰক্ষকৰ চাকৰিয়াল আছিল, বা তেওঁলোকে বিভিন্ন ধৰণে এইবিলাক পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে লোকচান হোৱা বা লোকচানবিলাক কেনেকে তেওঁলোকে নোহোৱা কৰিব তাৰ কাৰণে চোৱা চিতা ব্যৱস্থা আছিলে। তেওঁলোকৰ ৰেকৰ্ড ৰক্ষক আছিল, ৰেকৰ্ড কিপাৰ আছিল, আৰু তেওঁলোকে সুন্দৰভাৱে ৰেকৰ্ড ৰাখিছিল, আৰু তেওঁলোকৰ সেইবিলাক অনুসন্ধান কৰিছিল, লগতে কৰ্তব্য তেওঁলোকে পালন কৰিছিল। তাৰপিছতে ভূমি সঠিক জৰীপ কৰিছিল, বা জোখ-মাখ কৰাৰ কাৰণে ভূমি ৰাজহ সংগ্ৰহৰ বাবে তেওঁলোকৰ এটা বিভাগ আছিল। ভূমি জোখ-মাখ কৰিলে কাৰ হাতত কিমান ভূমি থাকিব, কি থাকিব, তেতিয়া সেই হিচাপেহে তেওঁলোকে কৰ সংগ্ৰহ কৰিব পাৰিব। গতিকে সেইবিলাক কৰিবৰ কাৰণে বিভিন্ন ধৰণে ভূমি যিটো ৰাজহ বা জৰীপ কৰাৰ যিটো ব্যৱস্থা আছিল, যাই তেওঁলোকৰ মানে কোষাগাৰৰ যাতে উচিত যত্ন লয়, কাৰণ ৰাজ্যৰ জীৱন নিৰ্ভৰ কৰিছে সেই কোষাগাৰৰ ওপৰতে। কোষাগাৰৰ যিমান মানে একজেকাৰ যিমানেই ভঁৰালত ধন থাকিব, সিমানেই তেওঁলোকৰ ৰজাৰ শাসন কাৰ্য চলাই নিবৰ কাৰণে সুবিধা হয়, আৰু ৰজাৰ যুদ্ধ বিগ্ৰহ বা বিভিন্ন ধৰণৰ কাৰ্যত খৰচ কৰিবলৈ বল পায়। যদি তাত তেওঁলোকৰ মানে ৰাজহ নাথাকে, বিভিন্ন ধৰণৰ
অসুবিধাৰ সন্মুখীন নহ'ব পাৰে। তো তাৰপিছতে কালিদাস আৰু নাৰদা স্মৃতি লেখক দুয়োজনে কৈছে যে 1/6 অৰ্থাৎ উৎপাদিত সামগ্ৰীৰ 1/6 ৰজাই ৰাজহ হিচাপে এই প্ৰজাসকলৰ পৰা বা সেইসকলৰ পৰা দাবী কৰিছিল। আৰু ইয়াৰ উপৰিও তেওঁলোকে বিভিন্ন ধৰণে যে উপকাৰিতা হিচাপে এটা টেক্স লৈছিল, এটা কৰ লৈছিলে, আৰু সেইটো এখন চহৰৰ পৰা আন এখন চহৰলৈকে কিছুমান বস্তু লৈ গৈছিল ব্যৱসায় বাণিজ্যৰ কাৰণে, যেনেকে কাপোৰ বা তেল, আৰু এইবিলাকৰ ওপৰত সেই উপকাৰিতা নামৰ এটা টেক্স লগোৱা হৈছিল। আৰু সেই টেক্সটো তেওঁলোকৰ ৰাজহত বৰঙণি আগবঢ়াইছিল। তাৰপিছত ব্যৱসায় সংগঠনবিলাকে বাণিজ্য কৰাৰ কাৰণে এইবিলাক তেওঁলোকক পৰিশোধ কৰিব লাগিছিল। আৰু যদি কিবা কাৰণত পৰিশোধ নকৰিছিলে বা কৰিছিল, তেওঁলোকৰ অধিকাৰ বাতিল কৰা হৈছিল বা জৰিমনা কৰা হৈছিল। আৰু জৰিমনা এই যে যিমানখিনি তেওঁলোকৰ কৰ দিব লাগিছিল, শুল্ক দিব লাগিছিল, তাৰ 8 গুণ দিবলগীয়া হৈছিল। 8 গুণ হ'লেতো বহুত বেছি হৈ যায়, 8 গুণ দিবলগীয়া হৈছিল। গতিকে তেনেধৰণৰ ব্যৱস্থাও তাত আছিল। আৰু তেনেকে তেওঁলোকে ৰাজহ সংগ্ৰহ কৰিছিল। আৰু ৰজাই কিছুমান ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰ আছিল, তো তেওঁলোকে বল প্ৰয়োগ কৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল। ৰজাৰ উপাৰ্জনৰ যিটো ৰাজকীয় ভূমি বা অৰণ্যৰ পৰা পোৱা সেইখিনি ৰজা নিজা ৰাজহ হিচাপে গণ্য কৰা হৈছিল। আৰু ইয়াৰ উপৰিও ৰজাৰ যিটো কোষাগাৰৰ ধনৰ ভাণ্ডাৰ তাত পৃথিৱীত মানে মাটিৰ তলৰ পৰা আৱিষ্কৃত বিভিন্ন মুদ্ৰা ভাণ্ডাৰ বা গহনা বা অন্যান্য মূল্যৱান বস্তু যিবিলাক পোৱা যায়, বা খনন কাৰ্য কৰি খনিৰ পৰা বা নিমখৰ পৰা এইবিলাক যিবিলাক পোৱা হৈছিল, সেইবিলাকো ৰাজকোষৰ ভঁৰালত ৰখা হৈছিলে। আৰু ৰজাৰ সেইটো গোটেই প্ৰশাসনৰ ব্যৱস্থা চলাই দিবৰ কাৰণে সেইবিলাক ৰাজহে সহায় কৰিছিল। তাৰপিছতে আমি আহিম যে সেই সময়ত ৰজাৰ তাক প্ৰদেশ বা জিলা আৰু প্ৰশাসনীয় সুবিধাৰ কাৰণে প্ৰদেশত ভাগ কৰিছিল, জিলাত ভাগ কৰিছিল, আৰু গাঁৱত ভাগ কৰিছিল। গতিকে তাক বিভিন্ন ভাগত ভাগ কৰা হৈছিল, যাতে শাসনভাৰ সুচাৰুৰূপে কৰিব যায়। প্ৰদেশৰ কাৰণে বেলেগ মানুহে দায়িত্ব পালন কৰিব, জিলাৰ কাৰণে পৰ্যায়ক্ৰমে বেলেগ মানুহ, প্ৰদেশতকৈ তলৰ মানুহ থাকিব জিলাতকৈ তলৰ মানুহ থাকিব গাঁৱত। গতিকে তেনেকে এটা যাতে সুচাৰুৰূপে বা নিয়াৰিকৈ তেওঁলোকৰ ৰাজ্য শাসন কৰিব পাৰি, তেনেধৰণে তেওঁলোকে পলিচি প্ৰশাসনীয় ব্যৱস্থা হাতত লৈছিল। গতিকে এইটোতে প্ৰমাণ পোৱা যায় যে তেওঁলোক কিমান দক্ষ আছিল আৰু কিমান সুন্দৰভাৱে, কিমান নিয়াৰিকৈ তেওঁলোকে তেওঁলোকৰ শাসনভাৰ চলাই নিছিল। আৰু তাৰ কাৰণে তেওঁলোকে গোটেইখনক ৰাষ্ট্ৰ বা ভুক্তিত বিভক্ত কৰিছিল। তো শিলালিপি বিভিন্ন শিলালিপিৰ পৰা তাত মানে বিভিন্ন নামেৰে নামকৰণ কৰা হৈছিল। বংগত পুনৰ্বৰ্ধাৰ ভূপতি, যি উত্তৰ বংগৰ সৈতে খাপ খায়, বা তিৰা ভূপতি, সেইটো উত্তৰ বিহাৰৰ লগত খাপ খায়, বা ভক্তিসকল পোনপটীয়াকৈ উপকাৰীসকলৰ দ্বাৰা পৰিচালিত হৈছিল। তো ৰাজ্য আৰু এওঁলোকক ৰাজ্যৰ দ্বাৰা নিযুক্ত কৰা হৈছিল। বা পশ্চিম মালবাৰ দৰে অঞ্চলত আমি কি কৰোঁ, স্থানীয় শাসক আমি তাত বিচাৰি পাওঁ। তো ঠিক তেনেকে এই প্ৰাদেশিক ৰাজ্যপালৰ দ্বাৰা কিছুমান হেৰি কৰা হৈছিলে। বা বেংগলৰ গুপ্ত শিলালিপি দেখুৱাই তাত বিভিন্ন ধৰণৰ জিলা মুৰব্বীৰ কাৰ্যালয়ৰ কথা বা মুখ্য স্থানীয় সম্প্ৰদায়ৰ পৰা আমি কিছুমান কথা জানিব পাৰোঁ, য'ত নেকি কি হয়, নাগাৰ সৃষ্টি বা চহৰৰ ব্যৱসায়ীসকলৰ মুৰব্বী বা স্বাৰ্থবাহ, যাক আমি কাৰাবান নেতা বুলি কওঁ, প্ৰথমা কলিতা, এইবিলাক বিভিন্ন নামেৰে নামকৰণ কৰা হৈছিলে। তাৰপিছতে আমি আহিম প্ৰথমা কায়স্থ, যাক কায়স্থ সম্প্ৰদায়ৰ মুৰব্বী বুলি কোৱা হয়। তো ইয়াৰ উপৰিও আৰু তেওঁলোকৰ ওপৰত আৰু বিভিন্ন ধৰণৰ আৰু উপাধি মানে প্ৰভিন্স বা ডিষ্ট্ৰিক্ট বা ভিলেজত নামকৰণ কৰা হৈছিলে। তেওঁলোকৰ উপৰিও পুষ্পপালসকল আছিল, বিষয়াসকল যাৰ কাম আছিল অকল কি পৰিচালনা কৰা আৰু ৰেকৰ্ড ৰখা। তেওঁলোকে পৰিচালনা কৰিছিল, তেওঁলোকে ৰেকৰ্ড ৰাখিছিল, কাৰণ ৰেকৰ্ড অতি প্ৰয়োজনীয় যে কিমান ৰাজহ হৈছে বা কাৰ পৰা কিমান পাবলৈ আছে, সেইবিলাক হিচাপ তাত ৰখা হৈছিল। আৰু প্ৰশাসনৰ আটাইতকৈ নিম্নতম গোটটো আছিল কি গাঁওটো একেবাৰে তলত আছিলে। আৰু গাঁৱত গ্ৰামপতি আছিল বা গ্ৰামাধ্যক্ষ নামৰ এজন মুৰব্বী ৰখা হৈছিল, আৰু তেওঁলোকে গাঁওখন পৰিচালনা কৰিছিল, চোৱা চিতা কৰিছিল। তেওঁলোকৰ বিভিন্ন ধৰণৰ দায়িত্ব আৰোপ কৰা হৈছিল।
আৰু কিছুমান ক্ষেত্ৰত আমি ইয়াৰ মানে আমি আস্থা লাঠি কাৰণৰ হেৰিয়তো আমি প্ৰাসংগিকতা আমি বিচাৰি পাওঁ বা গ্ৰামিকা বুলিও উল্লেখ কৰা হৈছে। তাত মানে বিভিন্ন শ্ৰেণী আছে, কুটুম্বী বুলি কোৱা হৈছে বা আৰু মানে আৰু বিভিন্ন হেৰিত কোৱা হৈছে যে মহত্তসকলক মানে প্ৰতিনিধি প্ৰেৰণ কৰিছিল সেইবিলাকৰ কাৰণে। তাৰপিছত অনুষ্ঠানবোৰৰ গাঁওবোৰ স্তৰৰ ওপৰত কাম কৰিছিল। তাৰপিছতে কৃষিজীৱীসকলৰ উপৰিও গাঁওবোৰত আন কিছুমান গোট আছিল যিসকল অনুভৱ কৰিছিল যে এই কৃষিজীৱী অকল কৃষি কৰিয়ে নহয় আৰু অন্যান্য কিছুমান আন গোট আছিল আৰু সেইসকলে বিভিন্ন ধৰণৰ কাম কৰিছিল। তাৰ ভিতৰত কাৰ্পেট যিবিলাকে কাঠৰ কাম কৰিছিল, যিবিলাক স্পিনিং, যিবিলাকে বোৱা কটাৰ কাম কৰিছিল, বয়নৰ লগত জড়িত হৈ আছিল, সেইবিলাকে পাত্ৰ নিৰ্মাণ কৰিছিল কিছুমানে, যিটো আমি কি বুলি কওঁ পট মেকিং, তেওঁলোকে পাত্ৰ নিৰ্মাণ কৰিছিল। তাৰপিছতে আৰু তেল আহৰণ কৰিছিল, তেল এক্সট্ৰেক্ট কৰিছিল, তেওঁলোকে তেল উলিয়াই আনিছিল। তাৰপিছত মানে আমি আৰু এটা কাম কৰা এটা গোট পাম, সেইটো হ'ল সোণৰ কাম কৰা, যিটোক আমি স্মিথেৰী বুলি কওঁ, গ'ল্ড স্মিথেৰী বুলি কওঁ, যিটো সোণৰ কাম কৰে। তাৰ উপৰিও আৰু যিটো আৰু বিভিন্ন ধৰণৰ গোপালনৰ পৰা আৰম্ভ কৰি তাত বিভিন্ন ধৰণৰ ব্যৱস্থা আছিলে। আৰু ইয়াত বিভিন্ন ধৰণে এই ভিলেজবিলাকত বিবাদবোৰো নিষ্পত্তি কৰা হৈছিল আৰু গ্ৰাম অঞ্চলৰ বিবাদবোৰ নিষ্পত্তি কৰিছিল কোনবিলাকে, যিবিলাক জ্যেষ্ঠ লোক আছিল বা বিশেষ গ্ৰামৰ যিবিলাক বয়সীয়াল মানুহ আছিল, তেওঁলোকে বিবাদবিলাক নিষ্পত্তি কৰিছিল। তাৰপিছত আমি এতিয়া আহিম আন এটা ভাগলৈ, যে অৰ্থনীতি হ'ল মূল বিষয় এখন দেশৰ। যে অৰ্থনৈতিক অৱস্থা যদি ভাল থাকে, অৰ্থনৈতিকভাৱে যদি সচ্ছল হয়, এতিয়া অৰ্থনীতি বুলি কোৱাৰ লগে লগে তাৰ আমি চ'ৰ্চেছ অফ ইনকাম, ৰাজহৰ বা আয়ৰ উৎস কি, যে অকল কৃষিয়ে না কিবা শস্য উৎপাদন কৰে, নে কিবা ব্যৱসায় বাণিজ্য কৰে, নে কিবা উদ্যোগ আছে, তো এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি সেইখন দেশৰ, সেইখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা আমি জানিব পাৰোঁ। আৰু অৰ্থনীতিৰ ওপৰত মানুহৰ জীৱন ধাৰণৰ মানদণ্ড নিৰ্ভৰ কৰে। অৰ্থনৈতিক অৱস্থা যদি ভাল হয়, সেইডোখৰ মানুহ নিশ্চয়কৈ বিভিন্ন সুখ সমৃদ্ধিৰে বাস কৰিবলৈ সম্ভৱ হ'ব। আৰু যদি অৰ্থনৈতিকভাৱে দুৰ্বল হয়, পিছপৰা হয়, তেতিয়াহ'লে সেইবিলাক ৰাজ্য বা অঞ্চলৰ বা দেশৰ বিভিন্ন আহুকাল, বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। অৰ্থনীতি হ'ল মূল বস্তু, যিয়ে আমাক এখন দেশৰ মানে স্বচ্ছতা বা দেশৰ চলাৱস্থাৰ কথা আমি জানিব পাৰোঁ। এতিয়া কথা হ'ল সেই সময়ৰ অৰ্থনৈতিক ব্যৱস্থা কেনেধৰণৰ আছিল। যদিও মেজৰ পাৰ্ট, অধিকাংশই তেওঁলোকৰ অৰ্থনীতিলৈকে বৰঙণি আগবঢ়াইছিল কৃষিখণ্ডই আগবঢ়ালেও তাত আৰু বেলেগ বেলেগ চ'ৰ্চ আছিল, উৎস আছিল কৃষিৰ পৰা যদিও আহিছিলে, যে অকল এইটো অৰ্থ নহয় যে তেওঁলোকৰ অকল একমাত্ৰ জীৱিকা তেওঁলোকৰ কৃষি আছিল। তাত অন্যান্য জীৱিকা যেনে বাণিজ্য আৰু কাৰিকৰী শিল্প আছিলে, যিবোৰে বিভিন্ন ভিত্তিত বিভিন্ন সামাজিক গোট জড়িত হৈ আছিল। আৰু তেওঁলোকে তেওঁলোকৰ অৰ্থনীতিত বিশেষভাৱে বৰঙণি আগবঢ়াইছিল। যে সেই অঞ্চলত মানুহে এইটো আগত কেনেকুৱা আছিল, আগত এনেকুৱা আছিল যে আগৰ মানুহ বনাঞ্চলত বাস কৰিছিল, কৃষিনলীত বাস কৰিছিল, আৰু চহৰতো মানুহ বাস কৰিছিল। কিন্তু কিছুমান পৰিৱৰ্তন হোৱাৰ আৰম্ভ হ'ল, আৰু অৰ্থনৈতিক উৎপাদন আৰু তাৰ ফলস্বৰূপে কি হ'ল, মানুহৰ সামাজিক বা তাৰ মাজৰ সম্পৰ্কৰ বিলাক উন্নতি আৰম্ভ হ'ল, বা কিছুমান পৰিৱৰ্তন আহিব ধৰিলে। কাৰণ গাঁও অঞ্চলৰ মানুহ, চহৰ অঞ্চলৰ মানুহৰ তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড, তেওঁলোকৰ আয় ইনকাম বা তেওঁলোকে কৰা কামৰ যদি আমি হিচাপ ৰাখোঁ, তাৰ মাজতো পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ। কিছুমান বস্তু গাঁও অঞ্চলত প্ৰয়োজন হয়, কিছুমান বস্তু চহৰ অঞ্চলত প্ৰয়োজন। গাঁও অঞ্চলত প্ৰয়োজন হয় কিছুমান বস্তু, চহৰ অঞ্চলত নহ'ব পাৰে। চহৰ অঞ্চলত প্ৰয়োজন হয় কাৰণ চহৰ অঞ্চলৰ মানুহৰ যিটো আমি নগৰীয়া কথা কৈছোঁ, তাৰ আয় ইনকাম মানুহৰ বেছি, গতিকে তেওঁলোকৰ প্ৰয়োজনবিলাকো অলপ বেলেগ ধৰণৰ হয়। যি হওক, যে অৰ্থনীতিত মানে বিভিন্ন ধৰণে সেই সময়ত ভুক্তসকলৰ দিনত অকল কৃষি নহয় আৰু অন্যান্য দিশৰ পৰা অৰ্থনীতিত বৰঙণি আগবঢ়োৱা হৈছিল। আৰু সেয়েহে
সেইখন এখন চহকী, অতি চহকী বুলি কোৱা হয়। তো তাৰপিছতে আমি এই কৃষিবিলাকৰ এগ্ৰিকালচাৰ, তো বিভিন্ন শিলালিপি বিভিন্ন ধৰণৰ মাটি যে তাত আছে, বিভিন্ন ভেৰিয়াছ টাইপছ অফ লেণ্ডৰ কথা উল্লেখ আছে। খেতি কৰা ভূমি বা খেতি কৰা ভূমি ক্ষেত্ৰ বুলি কোৱা হৈছে, বা খেতি নকৰা ভূমিও আছিল। সেইবিলাক শিলা বা অপ্ৰভতা আদি বুলি কোৱা হয়। আৰু শিলালিপিবিলাক এইবিলাক বিভিন্ন ধৰণে তাত লিখা আছিল। আৰু যিবিলাক খেতি নকৰা আছিল মাটি, সেইবিলাকত লাহে লাহে এই খেতি কৰা মাটি বা তাৰ অধীনলৈকে অনা হৈছিল। মাটিৰ উৰ্বৰতা বা অনুৰ্বৰতা সেই হিচাপে তাক যে ক্লাছিফিকেশ্যন কৰিব পাৰিব বা শ্ৰেণী বিভাজন কৰিব, তেনেধৰণৰ কোনো কথা তাত উল্লেখ নাই। গতিকে বিভিন্ন অঞ্চলৰ বিভিন্ন ভূমি এই ব্যৱস্থাৰ বিষয়ে তাত ইমান ধৰণৰ মানে নিশ্চিত আমি কৰিব নোৱাৰোঁ। গতিকে কিছুমান অঞ্চলত মানে ইয়াতে বিভিন্ন ধৰণৰ কৃষিকাৰ্য বা বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছিলে। তাৰপিছতে কৃষিখণ্ডৰ উন্নতিৰ কাৰণে তাত বিভিন্ন ধৰণৰ শস্য তেওঁলোকৰ তাত শস্য উৎপাদন কৰা হৈছিলে। কাৰণ কৃষি বুলি ক'লে তাত কি কৰিব, তাত কিছুমান শস্য উৎপাদন কৰিব লাগিব, বিভিন্ন ধৰণৰ তাত খেতি কৰা হৈছিলে। তাৰপিছতে এই যে খেতিবিলাক কৰিবৰ কাৰণে তাত সুন্দৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। তো গুজৰাটৰ সৌৰাষ্ট্ৰৰ এটা জলাশয় নিৰ্মাণ কৰা হৈছিল, তাডাগা বুলি কোৱা হৈছিলে। আৰু এইটোৰ ম্যাদ যেতিয়া জলাশয়টোৰ ক্ষতিগ্ৰস্ত হৈছিল, ম্যাদ উকলি গৈছিল, মহাক্ষত্ৰপৰ ৰুদ্ৰদমনে তাক আৰু ভালদৰে মানে মেৰামতি কৰিছিল। আৰু স্কন্ধগুপ্তৰ সময়ত পুনৰ এইটো ক্ষতিগ্ৰস্ত হৈছিল, আৰু তাক সেই সময়ত সুন্দৰভাৱে তাক মেৰামতি কৰা হৈছিল, যাতে উচিতভাৱে এই জলাশয়টো মেৰামতি কৰি তাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰি। আৰু কুঁৱাৰ পৰা পানী আনি পথাৰত বিভিন্ন ধৰণে বিভিন্ন চেনেলসমূহৰ যোগেদি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। কাৰণ কৃষিয়ে যিহেতু মূল উৎস মানুহৰ উৎপাদনৰ, অধিকাংশ কৃষিয়ে অৰ্থনীতিলৈকে আগবঢ়াইছিল। গতিকে কৃষি উৎপাদনৰ কাৰণে তাৰ বিভিন্ন ধৰণে পানী যোগান ধৰা হৈছিল, জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল, যাতে তাত সুন্দৰকৈ কৃষি কাৰ্য চলাই নিব পাৰে। তো এই যিখন ছ'চাইটি, যাত এখন ছ'চাইটি, তাত এখন এগ্ৰেৰিয়ান সমাজ মানে গুপ্তাসকলৰ সময়ত কোৱা হয়। আৰু তাত ব্ৰাহ্মণসকল আছিল, ব্ৰাহ্মণসকলে তাত উচ্চ স্থান লাভ কৰিছিল। আৰু গতিকে পাঠৰ কথা আমি ইতিমধ্যে আমি জলসিঞ্চনৰ ব্যৱস্থা তাত কুঁহিয়াৰৰ খেতি কৰিছিল, বা তাত জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল, বা কিছুমান যন্ত্ৰ ব্যৱহাৰ কৰিছিল পুখুৰী পানী দিবৰ কাৰণে বা বৰষুণৰ পানী প্ৰয়োগ কৰিবৰ কাৰণে। বিভিন্ন ধৰণে টেংক নিৰ্মাণ কৰা হৈছিল। আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰি তেওঁলোকে বিভিন্ন ধৰণে যাতে কৃষি কাৰ্য চলাই নিব পাৰে, এইবিলাক ব্যৱস্থা কৰিছিলে। তো এতিয়া আমি আহিম যে যিটো তাত স্লেভৰ ব্যৱস্থা, তাত কিন্তু দাসত্বৰ ব্যৱস্থাও আছিল। আৰু এই যিবিলাক কাল্টিভেটৰ কৃষি কৰিছিল, কাৰ্যসমূহ কৰিছিলে, তেওঁলোককো বিভিন্ন নামেৰে নামকৰণ কৰা হৈছিল। কৃষি বাল বা কাৰাহাক বুলিও তেওঁলোকক জনাজাত আছিলে। ইয়াৰ পিছত আমি আহিম যে ক্ৰাফ্টছ প্ৰডাকশ্যন এণ্ড ট্ৰেড, তো কাৰিকৰী শিল্প উৎপাদন আৰু বাণিজ্য। তেওঁলোকৰ সেই সময়তে বাণিজ্যৰ এটা বিস্তাৰিতভাৱে লাভ কৰিছিল। এটা মানে বিভিন্ন ধৰণৰ আইটেম, বিভিন্ন ধৰণৰ সামগ্ৰী তাত স্থান লাভ কৰিছিল। আৰু তাত বিভিন্ন ধৰণৰ আচবাব, ঘৰুৱাভাৱে ব্যৱহাৰ কৰা আচবাব প্ৰস্তুত কৰা হৈছিল। যেনে মাটি পাত্ৰ বনাইছিলে, বিভিন্ন আচবাব বনাইছিলে, বাস্কেট বনাইছিল, বিভিন্ন ধাতুৰ সঁজুলি ব্যৱহাৰ কৰিছিল, আৰু এইবিলাক ঘৰুৱা কামত ব্যৱহাৰ কৰা হৈছিল। আৰু একেটা সময়তে বিভিন্ন ধৰণৰ বিলাসী সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। আৰু যেনেকে সোণ ৰূপৰ মূল্যৱান বস্তু বা শিলেৰে নিৰ্মিত বিভিন্ন বস্তু গহনা নিৰ্মাণ কৰা হৈছিলে, বা হাতী দাঁতৰ পৰা বনোৱা হৈছিলে, কপাহ আৰু ৰেচম শিল্প, তাত এইটো যিটো এটা পিয়ৰ হ'ল, সেইবিলাকো বনোৱা হৈছিল। আৰু সেইবিলাক
ধনী মানুহে ব্যৱহাৰ কৰিছিল বা ধনী মানুহৰ কাৰণে উপলব্ধ আছিল। ইয়াৰ উপৰিও আৰু বিভিন্ন বাণিজ্যৰ জৰিয়তে উপলব্ধ বস্তু আছিল, ব্যৱসায় বাণিজ্যৰ জৰিয়তে স্থানীয়ভাৱেও নিৰ্মাণ কৰিছিল বা আন অঞ্চলৰ পৰা বস্তু অনা হৈছিল, কিন্তু তাত স্থানীয়ভাৱে উৎপাদন কৰিছিল আৰু তাৰ পৰা ব্যৱসায় কৰিছিল। বিলাসী বস্তু তেওঁলোকে তাত প্ৰস্তুত কৰিছিল। তাত বহুতো বৰ্ণনা পোৱা যায়, যদিও তাৰ কোনো চিহ্ন আমাৰ পুৰাতত্ত্বত মানে বিভিন্ন বিৱৰণ বা লিখিত ইয়াৰ পৰা পোৱা যায় যে সেই সময়ৰ সাহিত্য গ্ৰন্থ বা শিলালিপিত উল্লেখ আছে তেওঁলোকে যে তেনেধৰণৰ সামগ্ৰী প্ৰস্তুত কৰিছিল বা বাণিজ্য কৰিছিল। আৰু এই উৎসৱৰ লগতে তাত বিভিন্ন শিল্পীসকলক বিভিন্ন তেওঁলোকৰ স্থিতি বা শ্ৰেণী সম্বন্ধে জানিব পৰা যায়। শিল্পীসকলৰ বিভিন্ন নামেৰে নামকৰণ কৰা হৈছিল। গতিকে ইয়াত তেওঁলোকে যিবিলাক বস্তু বনাইছিল তাৰ ভিন্নতা তেওঁলোকৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক বিভিন্ন ধৰণে নামকৰণ কৰা হৈছিল। গতিকে বিভিন্ন অঞ্চলৰ গুৰুত্বপূৰ্ণ স্থানত যেনে তক্ষশিলা, যাত্ৰা বা মথুৰা বা গংগা উপত্যকাত বা অন্যান্য স্থান ৰাজঘাট, কোচাম্বী আৰু পাটলিপুত্ৰ এই অঞ্চলবিলাকত এই সামগ্ৰীবোৰ প্ৰাপ্ত আছে বুলি জনা যায়। আৰু সেই সামগ্ৰীবিলাকৰ বিভিন্ন নাম আছে, যেনেকৈ মাটিৰ সামগ্ৰী, যাক আমি মাটিৰ সামগ্ৰীবিলাকক আমি কওঁ যে আৰ্থেনৱেক্স বা টেৰাকটা বা বিভিন্ন শিলেৰে তৈয়াৰী কৰা বিভিন্ন মণি বা গ্লাছৰ বস্তু। তো এইবিলাক হ'ল তেওঁলোকে যে শিল্পীসকলে মানে তেওঁলোকে বনাইছিল, কাৰিকৰবিলাকে বনাইছিল, তেওঁলোকক ক্লাছিফাই কৰা হৈছে। মাটিৰ সামগ্ৰীটো বেলেগ ধৰণে, টেৰাকটাটো বেলেগ ধৰণে, বিভিন্ন শিলেৰে তৈয়াৰ কৰা মণিবিলাক বেলেগ ধৰণৰ আছিল বা গ্লাছৰ বস্তু বনাইছিল। বস্তুবিলাক ক্লাছিফিকেশ্যন কৰা হৈছিল আৰু তেওঁলোকে যোনে বনাইছিল তেওঁলোকৰ মানুহবিলাকক বেলেগ বেলেগ নামেৰে নামকৰণ কৰা হৈছিল। বিভিন্ন ধাতুৰে তৈয়াৰ কৰা সামগ্ৰী এইবিলাক প্ৰস্তুত কৰা হৈছিল আৰু এইবিলাক গুপ্তসকলৰ মানে বিভিন্ন ধৰণে তেওঁলোকে বস্তু কৰিছিল, যদিও তেওঁলোকে তুলনামূলকভাৱে আগৰ কাৰিকৰী শিল্পৰ লগত বা সেইৰ তুলনাত তেওঁলোকে কিছু নিম্ন বুলি কোৱা হৈছে বা অলপ বিফল হ'ব গৈছে, কিন্তু তেওঁলোকে তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিছিল এতিয়াও। আৰু যিহেতু আমি বিভিন্ন সমলবিলাক যিবিলাক চ'ৰ্চ সেইবিলাকত আমি অধ্যয়ন এতিয়াও কৰিবলৈ বহুত বাকী আছে, আৰু যিবিলাক কৰা হৈছে তাৰ পৰা আমি এতিয়াতে ক'ব নোৱাৰোঁ যে তেওঁলোক কিছু পৰিমাণে বিফল হৈছিল বুলি, কাৰণ আমাৰ যিবিলাক চ'ৰ্চবিলাক বহুত পুৰণি আৰু তাৰ পৰা আমি ঠাৱৰ কৰাটো কিছুমান ক্ষেত্ৰত আমাৰ অকণমান জটিলতাও আছে। গতিকে এতিয়া কাৰিকৰী প্ৰবঞ্চত যে তেওঁলোকে একদম দ্ৰুত হেৰিয়ত আগবাঢ়ি গৈছিলে, তাৰপিছতে তেওঁলোকৰ জাতি এই যিবিলাকে বনাইছিল তেওঁলোকৰ বিভিন্ন এটা জাতি গঠন কৰিছিল, যেনেকৈ কুম্ভকাৰসকল যিবিলাক কুমাৰ তেওঁলোকক এটা জাতি বুলি কোৱা হৈছিল। সুবৰ্ণকাৰ যিবিলাক সোণোৱাল আছিল সেইবিলাকক সুবৰ্ণকাৰ বুলি কোৱা হৈছিল, আৰু তেওঁলোকে একোটা জাতি তেনেধৰণে জাতি গঠন কৰিছিল। কুমাৰসকলৰ এটা জাতি, সোণাৰীসকলৰ এটা জাতি। যদিও তাত ব্যৱস্থা ইমান সম্পূৰ্ণ নাছিল, কিন্তু তাত শিল্পীসকলৰ মাজত যে প্ৰৱণতা আছিল যে তেওঁলোকৰ শিল্পানুসৰি তেওঁলোকক একোটা জাতি গঠন কৰিছিল। গতিকে কাৰিকৰী বিদ্যা আৰু বাণিজ্য কাৰ্যকলাপ তাত সম্ভৱ হৈছিলে। আৰু বেছিভাগ অঞ্চলতে বুৰঞ্জীবিদসকলৰ মতে গুপ্তকালৰ পৰা বিভিন্ন ধৰণৰ ইয়াত সামগ্ৰী প্ৰস্তুত কৰিছিল আৰু তেওঁলোকে নিৰ্ভৰ হৈছিল সমাজ আৰু কৃষিৰ ওপৰত। এতিয়া আমি কালচাৰলৈকে আহিছোঁ। কালচাৰ গুপ্তসকলৰ কালচাৰেলি তেওঁলোকে বহুত আগবঢ়া আছিল, আৰু এইটো এটা সোণালী যুগ বুলি কোৱা হৈছিল। এইটো কলা আৰু স্থাপত্য ক্ষেত্ৰত তেওঁলোকৰ মহান সফলতাৰ কথা কোৱা হৈছিল। গুপ্ত যুগত তেওঁলোকে বিভিন্ন ধৰণৰ ঐতিহাসিক বা বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত বা তেওঁলোকে মানে শৈল্পিক আৰু সাহিত্যিক ক্ষেত্ৰত একদম আকৰ্ষণীয় বৰঙণি আগবঢ়াইছে। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰাচীন ভাৰতীয় কলাক তেওঁলোকে মঠ মন্দিৰ বিভিন্ন ধৰণে তেওঁলোকে নিৰ্মাণ কৰিছিলে, আৰু তাত তেওঁলোকৰ এইবিলাকৰ স্থাপত্যৰ মানে প্ৰতিফলন ঘটিবলৈ পোৱা হৈছিল। তেনেকৈ বিভিন্ন স্থানত নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত আমাৰ ঝাঁচি জিলাৰ দেওঘৰত দশাৱতাৰ মন্দিৰ, সীতাগোবিন্দ মন্দিৰ বা কানপুৰত আছে, বা তিতাগড়ত বিষ্ণু মন্দিৰ,
এইবিলাক বা শিৱ মন্দিৰ বা ভোমাৰাত হাতনা জিলাত তেওঁলোকৰ সেই এমপি সেইবিলাক পোৱা গৈছে বা নাচনা কোঠাৰাৰ পৰৱৰ্তী মন্দিৰত যি পান্না জিলাৰ এমপি এইবিলাকত বিভিন্ন ধৰণে তেওঁলোকৰ কালচাৰেল লিগেচি বা তেওঁলোকে কিমানখিনি আগবাঢ়িছিল সেই সম্বন্ধে গম পোৱা যায় বা সংস্কৃত অফিচিয়েল লেংগুৱেজ হিচাপে তাত ব্যৱহাৰ কৰা হৈছিল সেই সম্বন্ধে আমি বিভিন্ন ধৰণে জানিব পাৰোঁ। আনকি ৰামায়ণ আৰু মহাভাৰতৰ যি আমাৰ এপিক আছে তাতো সেই সময়তে কম্পাইল কৰিছিল 400-ৰ পৰা 500 চেঞ্চুৰী চিতে। তাত অভিজ্ঞানৰ শকুন্তলম কথা বিভিন্ন ড্ৰামা বা বিভিন্ন বিষয় আমি জানিব পাৰোঁ। ৰামায়ণৰ মহাভাৰতৰ সংকলিত হৈছিল বিশ্বাস কৰা হৈছে আমি ক'লোৱে আৰু চতুৰ্থ পঞ্চম শতিকাৰ আশে পাশে। তাৰপিছতে গুপ্তসকলৰ লেখক আছিল সংস্কৃত লেখক দেখে বিভিন্ন ধৰণৰ কথা তাত উল্লেখ কৰিছে, বিভিন্ন ধৰণৰ নাটক বা বিভিন্ন ধৰণে তেওঁলোকৰ যিটো কালচাৰেলি তেওঁলোকে ৰিচ তাৰে প্ৰমাণ নিয়াবৰ কাৰণে যত্ন কৰিছে। বিভিন্ন ধৰণে জ্যামিতি বীজগণিত বা পাটিগণিত বা অক্ষৰৰ ওপৰতে হওক বা আৰ্যভট্টৰ কথা বা জ্যোতিৰ্বিজ্ঞানৰ কথা বা উদ্ভিদ বিজ্ঞানৰ কথা বিশেষভাৱে সেই সময়ত চৰ্চা হৈছিলে আৰু ইয়াৰ সৰ্বকালৰ মানে প্ৰগতি বা প্ৰতিফলন দেখিবলৈ পোৱা যায়। তাৰপিছত আমি সমাজলৈকে আহিম। তো সমাজ তাত মূলতঃ ব্ৰাহ্মণ সমাজে বিশেষ স্থান লাভ কৰিছিলে। সমাজত 4টা বৰ্ণত ভাগ কৰা হৈছিলে, মূলতঃ 4টা বৰ্ণত ভাগ কৰা হৈছিলে আৰু এই 4টা বৰ্ণৰ ভিতৰত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই 4টা ভাগত ভাগ কৰা হৈছিল আৰু প্ৰতিটো বৰ্ণই ইয়াৰ বাবে নিৰ্ধাৰিত কিছুমান কাম সম্পাদন কৰিব লাগিছিল আৰু ইয়াক যি অধিকাৰ দিয়া হৈছিল সেয়া উপভোগ কৰিছিল তেওঁলোকে। ইয়াত এটা আদৰ্শ সমাজ ব্যৱস্থা আছিল। ৰাজ্যখনে তাক সংৰক্ষণ কৰিব বুলি আশা কৰা হৈছিল। ব্ৰাহ্মণসকলক বহুত আগস্থান দিয়া হৈছিল আৰু তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকে মাটি বাৰী লাভ কৰিছিল, তেওঁলোকক দান দিয়া হৈছিল বা ৰজাৰ বিষয় বা অন্যান্য ব্যক্তিসকলকো ব্ৰাহ্মণসকলকে অকল নহয় সেইসকলকো সেইবিলাক গোটক ডাঙৰ গোট বা সৰু গোট তেওঁলোককো বিভিন্ন ধৰণে মাটি দান দিয়া হৈছিলে আৰু তেওঁলোকে দূৰৱৰ্তী অঞ্চলত বিভিন্ন অঞ্চলত ব্ৰাহ্মণ আহি তেওঁলোকে বাস কৰিছিল। ব্ৰাহ্মণৰ সংখ্যা বিভিন্ন ধৰণে য'ত আছিলে তাৰ ব্ৰহ্মতীয়া বা অগ্ৰহাৰা আদি নামেৰেও সেই বসতি কৰা অঞ্চলবিলাকক জনাজাত আছিলে আৰু সামাজিক ব্যৱস্থা এটা সুন্দৰভাৱে আগবঢ়াই নিবৰ কাৰণে সেই সময়ত যত্ন কৰিছিল। সমাজত বিভিন্ন ধৰণৰ যদিও আমি সেই সময়ত সমাজ ব্যৱস্থাৰ কথা যিমানেই কিয় ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ বুলি ভাগ কৰা হৈছিলে তাৰে ভিতৰত ব্ৰাহ্মণে তাত প্ৰতিপত্তি লাভ কৰিছিলে। তেওঁলোকৰ বিভিন্ন দক্ষতা বা বিভিন্ন ধৰণৰ ৰজাৰ লগত থকা সম্পৰ্কৰ ফলত আৰু বিভিন্ন জাতি বা বিভিন্ন সেই সময়ত ব্যৱস্থা লাভ কৰিছিলে আৰু সেই সময়তে বৰ্ণবোৰৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ বৃত্তি তেওঁলোকে নিয়োজিত হৈছিলে। তেওঁলোকে বিভিন্ন ধৰণে কাম কাজ আগবঢ়াইছিলে। গতিকে বিভিন্ন ধৰণৰ সমাজ সংস্কাৰ বা সমাজখনত আগবঢ়াই নিয়াৰ কাৰণে তাত যত্ন কৰা হৈছিলে। তাৰপিছত প্ৰকৃতিক সামাজিক গাঁথনি আৰু মানে বিভিন্ন অঞ্চলত কিছুমান মানে জড়িত হৈ আছিল। ব্ৰাহ্মণসকলক কি হৈছিল আটাইতকৈ শুদ্ধ বুলি বিবেচিত কৰা হৈছিল আৰু তেওঁলোকক সৰ্বোচ্চ বৰ্ণ বুলি স্বীকৃতি দিয়া হৈছিলে আৰু তেওঁলোকে সাংস্কৃতিক শিক্ষা দিছিলে বা পুৰোহিতত তেওঁলোকে কাৰ্য সম্পাদন কৰিছিল। গতিকে তেওঁলোকে ৰজাসকলৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। ৰজাসকলৰ লগত তেওঁলোকৰ সম্পৰ্ক আছিল, তেওঁলোকৰ শক্তি বৃদ্ধি হৈছিল আৰু অকল তেওঁলোকে আনকি মানে যেতিয়া শাসকসকলে বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম বা অন্য সকলোকো সমৰ্থন কৰিছিল। তো তাত ধৰণৰ বিভিন্ন সম্প্ৰদায় থাকিলেও ব্ৰাহ্মণসকলৰ কিন্তু প্ৰচেষ্টা অব্যাহত আছিল আৰু তেওঁলোকৰ আটাইতকৈ ডাঙৰ কথা হৈছিল তেওঁলোকৰ উচ্চ
উচ্চ শিক্ষিত লোকসকল আছিল, তেওঁলোকে শিক্ষা সুন্দৰভাৱে লাভ কৰিছিল আৰু তেওঁলোকে এই শিক্ষাটোৱেই হ'ল মূল এটা চাবিকাঠি যিয়ে তেওঁলোকক বহুত আগত ৰাখিছিল। আৰু তেওঁলোকে অৰ্থনৈতিকভাৱে সমৃদ্ধ আছিল, কাৰণ শিক্ষা আছিল, তেওঁলোকৰ প্ৰজাৰ লগত সম্পৰ্ক আছিল, তেওঁলোকে মাটি বাৰী লাভ কৰিছিল, গতিকে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা অতি সুন্দৰ আছিল। তেওঁলোকে সন্মান লাভ কৰিছিল, বিভিন্ন ধৰণে সন্মান লাভ কৰিছিল। যদিও আদৰ্শৰ বাবে আমি ইতিমধ্যে কৈছোঁ যে 4টা বৰ্ণ আছিল বা কাষ্ট আছিল, আৰু এই সকলৰ ভিতৰত কিন্তু এটা শ্ৰেণীক মানে কি বুলি কোৱা হৈছিল, মানে তেওঁলোকক আঁতৰাই ৰখা হৈছিল। আৰু এই আঁতৰাই ৰখা যিটো শ্ৰেণী আছিলে, সেই আঁতৰাই ৰখা শ্ৰেণীটোক যিটো আমি কওঁ যে এইটো হ'ল এণ্টিয়াজা, আৰু সেইটো অস্পৃশ্য, যিটো আনটাচেবল বুলি কওঁ, তাক আমি তেওঁলোকক অশুদ্ধ বুলি গণ্য কৰা হৈছিল। তেওঁলোকক য'ত বাস কৰিছিল, সেই বাস কৰা অঞ্চলত উচ্চ বৰ্ণৰ মানুহবিলাকে বাস নকৰিছিল, বা উচ্চ বৰ্ণৰ মানুহৰ ওচৰতে তেওঁলোকে যাব নোৱাৰিছিল। গতিকে এই উচ্চ বৰ্ণ তেওঁলোকৰ মানুহবিলাকৰ এলেকাত তেওঁলোকক শাৰীৰিকভাৱে তেওঁলোকে উপস্থিত থকাটো, এই উচ্চ বৰ্ণৰ মানুহবিলাকসকলে এই অস্পৃশ্য বুলি যাক আমি কোৱা হৈছে, তেওঁলোকে বিচৰা নাছিল। এনেধৰণেও জাতিভেদ প্ৰথা সেই সময়ত আছিলে। ব্ৰাহ্মণসকলে খুব ওপৰত তেওঁলোকে থাকিছিলে, তো অনুমোদন তেওঁলোকে লাভ কৰা নাছিলে। তাৰপিছত আমি চান্দালসকলৰতো থাকিবই, তাৰপিছত চৰ্মকাৰসকল আছিল, আৰু তেওঁলোকৰ এনেধৰণৰ একোটা গোটতে আছিল, আৰু তেওঁলোকক বৰ্জিত বা অশুদ্ধ বুলি বিবেচনা কৰা হৈছিল। গতিকে তেওঁলোকক সমাজত স্বীকৃতি দিয়া হোৱা নাছিল, কিন্তু তেওঁলোকে সমাজৰ বহুত কাম কৰিবলগীয়া হৈছিল। কিন্তু আমি ইয়াৰ পৰা এইটো গম পালো যে তাত উচ্চ বৰ্ণৰ মানুহসকলৰ আধিপত্য লাভ হৈছিল। এতিয়া মহিলাসকলৰ ক্ষেত্ৰত আমি ক'ব যাওঁ যে উচ্চ বৰ্ণৰ মহিলাসকলৰো অৱস্থান তাত কিন্তু কম আছিল। তেওঁলোকৰ যিটো ছ'চিয়েল ষ্টেটাছ, পজিশ্যন অফ ওমেন হায়াৰ মৰ্ণটো ল' আছিল সমাজত। তেওঁলোকে পুৰুষসকলৰ দ্বাৰা ডমিনেটেড আছিলে, আৰু তেওঁলোকে গৃহকাৰ্যত ব্যস্ত হৈ থাকিবলগীয়া হৈছিলে। গতিকে তেওঁলোকৰ নিয়ম নিৰ্ধাৰণ কৰি দিছিলে, আৰু তেওঁলোকৰ পৰিয়ালবিলাক লৈ যাব লাগিছিল, আৰু তেওঁলোকে একেলগে আদৰ্শ পত্নী বা আদৰ্শ মাতৃ হিচাপে আশা কৰিছিলে, গণ্য কৰিছিলে। তেওঁলোকে এই ঘৰত তেনেধৰণে নিজৰ কাৰ্য সম্পাদন কৰিব লাগিছিলে। গতিকে তেনেধৰণে সমাজত তেওঁলোকৰ স্থান লাভ কৰিছিলে, আৰু এই শ্ৰেণীটোৱে ব্ৰাহ্মণসকলে তেওঁলোকক ভূমি দান দিয়া হৈছিলে, নিয়মীয়াকৈ ভূমি দান দিছিলে, আৰু তেওঁলোকক বিভিন্ন ধৰণে ৰজাই পুৰস্কৃত কৰাইছিল। আৰু এইসকলৰ সামাজিক দিশৰ এটা পাৰ্থক্য আছিল যে ধনী চহৰীয়া আৰু গাঁও চহৰত বাস কৰা লোকসকলৰ জীৱন হোৱাৰ যিটো উপায়, ধনী চহৰীয়া আৰু গাঁৱত বাস কৰা লোকসকলৰ, তো গাঁৱত বাস কৰা যিবিলাকে বাস কৰিছিল, তেওঁলোকৰ সমৃদ্ধি, আনন্দ বা তেওঁলোকৰ সাংস্কৃতিক জীৱন তেওঁলোকে উপভোগ কৰিছিল। তেওঁলোকৰ আকৰ্ষণীয় আছিলে জীৱন ধাৰণৰ, আৰু গাঁওবিলাকত বাস কৰা মানুহৰ বিভিন্ন ধৰণৰ অসুবিধা বা বিভিন্ন ধৰণৰ তেওঁলোকে জীৱন ধাৰণত সন্মুখীন হৈছিলে, কাৰণ গাঁও আৰু অঞ্চলৰ মাজত বিভিন্ন ধৰণে মানে মানুহবিলাক অসুবিধাৰ সন্মুখীন হৈছিল। উন্নত জীৱন যাপন কৰিছিল চহৰ অঞ্চলত, আৰু গাঁও অঞ্চলৰ মানুহৰ কিছুমান সুবিধাৰ পৰা বঞ্চিত হৈছিল, কাৰণ গাঁও অঞ্চলত বাস কৰা মানুহৰ যিটো জীৱনৰ জীৱিকা, সেইটো চহৰ অঞ্চলত বাস কৰা জীৱন আৰু জীৱিকাৰ মাজত পাৰ্থক্য আছিলে। গতিকে আমি এই পাঠ্য অধ্যয়ন কৰাৰ পিছত আমি বিভিন্ন দিশত আমি জানিব পাৰিলোঁ যে এইটো পঢ়াৰ পিছত আমি গোটা এডমিনিষ্ট্ৰেশ্যন কেনেধৰণৰ প্ৰশাসনিক ব্যৱস্থা কেনেধৰণৰ প্ৰশাসনিক ব্যৱস্থা আছিলে, বা তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাটো কেনেধৰণে পৰিচালিত হৈছিল। অৰ্থনৈতিক ব্যৱস্থা আমি ইতিমধ্যে কৈছোঁ যে এখন দেশৰ বা এখন ৰাজ্যৰ অৰ্থনীতি এই অৱস্থাৰ ওপৰত গোটেই দেশৰ মানুহৰ জীৱন ধাৰণ, তেওঁলোকৰ
কাৰ্য দক্ষতা বা তেওঁলোকৰ যিটো মানদণ্ড সেইটো নিৰ্ভৰ কৰে। তেওঁলোকৰ কমিউনিকেশ্যন ব্যৱস্থাই হওক, যাতায়াত ব্যৱস্থাই হওক, বা যুদ্ধত ব্যৱহাৰ কৰা অস্ত্ৰ বা আহিলা সেইবিলাকো তাৰ ওপৰত নিৰ্ভৰ কৰে। বা তেওঁলোকৰ মুদ্ৰা বা তেওঁলোকৰ মানুহৰ ৰাজহৰ, সেই ৰাজ্যৰ ৰাজহৰ যিটো বজা সেইটো নিৰ্ভৰ কৰে। যদি এখন দেশ বিভিন্ন ধৰণে চহকী হয়, সেই দেশৰ মানুহৰ অৱস্থা নিশ্চিতভাৱে অন্য ৰাজ্যৰ তুলনাত উন্নত হ'ব। সেইটো হ'বলৈ হ'লে সেই দেশত তেনেধৰণে যেনেকে আমি গুপ্তসকলৰ দিনত কৃষিয়ে অধিক বৰঙণি, যদিও অন্যান্য কাৰুকাৰ্য বা কৰ্মৰ লগত ব্যৱসায় বাণিজ্য বা বিভিন্ন হেৰিয়ৰ লগত জড়িত হৈ আছিল তেওঁলোক, তো সেই সময়ত কৃষিয়ে প্ৰধান জীৱিকা আছিল। তো কৃষি যিহেতু প্ৰধান জীৱিকা আছিল, কৃষিৰ পৰাই অধিকাংশ বৰঙণি গৈছিল অৰ্থনীতিলৈ, আৰু সেইটোৱে ৰাজকোষত ভঁৰাল চহকী কৰাত অৰিহণা যোগাইছিল। আৰু ৰাজকোষ যেতিয়াই সবল হৈ থাকিব, তেতিয়াই ৰজা সুখত থাকিব, প্ৰজা সুখত থাকিব। তাৰ ভিতৰতো কথা থাকে কিছুমান, যে কি ধৰণে ৰজাই ৰাজতন্ত্ৰ চলাইছে, প্ৰজাৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে, প্ৰজাৰ সুখ দুখৰ কথা তেওঁ কেনেধৰণে চিন্তা কৰিছে। কাৰণ বহুত সময়ত দেখা গৈছে ৰজাই বিলাসী জীৱন যাপন কৰে আৰু প্ৰজাই অতি কষ্টৰে জীৱন অতিবাহিত কৰে, আৰু ঘৰৰ বোজা তেওঁলোকৰ ওপৰত অধিক জাপি দিয়া হয়। কিন্তু আমি এই গুপ্তসকলৰ দিনৰ কথা আমি বিভিন্ন ধৰণৰ যিবিলাক আমি সমলৰ কথা আমি তামৰ লিপি হওক বা মাটিত খোদিত, শিলত খোদিত কৰাই হওক, বা বিভিন্ন ধৰণৰ মাটিৰ তলত পোৱা বস্তুৰ পৰাই হওক, বা লিখিত বিৱৰণৰ পৰাই হওক, তেওঁলোকৰ এটা সুকীয়া পৰিচয়, সুকীয়া নাম আছে, যাৰ কাৰণে এখন গুপ্ত যুগক এটা গল্ডেন যুগ, সোণালী যুগ বুলি কোৱা হয়। প্ৰশাসনীয় ব্যৱস্থাতে হওক, বা অৰ্থনৈতিক ব্যৱস্থাতে হওক, বা যুদ্ধ বিগ্ৰহৰ কথাতে হওক, আৰ্ট এণ্ড আৰ্কিটেক্সাৰেই হওক, বা কালচাৰ যিটো হওক, সংস্কৃতি হওক, বা তেওঁলোকৰ আনটো হৈছে ছ'চাইটি, সমাজ ব্যৱস্থা। সমাজ ব্যৱস্থাত উচ্চ নিচ আছিলে অৱশ্যে, তাত উচ্চ নিচৰ যদিও বিভিন্ন ধৰণৰ ভাগ কৰা হৈছিলে, ব্ৰাহ্মণসকলে তাত আধিপত্য বিস্তাৰ কৰিছিল, আৰু একেবাৰে তলৰ যিখিনি চণ্ডাল বা অন্যান্য আৰু মানুহ আছিলে, তেওঁলোকক আনটাচেবল, অস্পৃশ্য বা বুলি বিবেচনা কৰা হৈছিল, আৰু তেওঁলোক বহুত দূৰত্বত তেওঁলোকে থাকিবলগীয়া হৈছিল। আৰু সেই সময়ত সেই জাতিটোৱে তেওঁলোকৰ ওচৰত বা ওচৰৰ বাবে তেওঁলোকৰ শাৰীৰিকভাৱে তেওঁলোকৰ উপস্থিতিটো আনকি তেওঁলোকে বৰ্জন কৰিছিলে। আৰু যিটো কালচাৰেল আমি কথা ক'ব যাচ্ছি, বিভিন্ন মঠ মন্দিৰ বা তেওঁলোকৰ আৰ্কিটেকচাৰেল যিটো এটা পৰিচয় দাঙি ধৰিছিল, এটা উচ্চ ব্যৱস্থাত তেওঁলোকে দাঙি ধৰিছিল, সেইটোৰ পৰা আমি গম পাওঁ যে সেই সময়ত ৰজা বহুত দক্ষ আছিল, চহকী আছিল। আৰু আন এটা কথা আমি ক'ব যাওঁ যে ইৰিগেশ্যনৰ ব্যৱস্থা, কৃষিত পানী যোগানৰ যিটো ব্যৱস্থা, কৃষি কাৰ্য সুচাৰুৰূপে চলাই নিবৰ কাৰণে তেওঁলোকে যি ধৰণে কাৰুকাৰ্য কৰিছিলে, যি ধৰণৰ তেওঁলোকে টেংক নিৰ্মাণ কৰিছিলে, বা পানী কেনেধৰণে চেইন লগাই পানী উঠাই পেলাই তেওঁলোকে কৃষি কাৰ্যত ব্যৱহাৰ কৰিব, সেইটোৱেই তেওঁলোকৰ যে দক্ষতা, তেওঁলোকৰ উচ্চ চিন্তা তাৰে প্ৰমাণ বহন কৰে। সেইটো আমি ক'বই লাগিব যে তেওঁলোক এই ক্ষেত্ৰত অতি চহকী আছিল, আৰু এইটো বৰ্ণ ব্যৱস্থাটো আছিলে, আৰু সেইটো কণ্টিনিউ হৈয়ে আছিলে। আৰু গতিকে সেইটো আমি ক'বই লাগিব। আৰু যিটো মহিলাসকলৰ ক্ষেত্ৰত আমি কৈছোঁ যে তেওঁলোক আচলতে গৃহিণী হিচাপে কাম কৰিব লাগিছিল, তেওঁলোকক তেনেধৰণৰ কোনো মানে উচ্চ মৰ্যাদা হোৱা নাছিলে। তেনেকেই সমাজ ব্যৱস্থা চলি গৈছিল, আৰু গুপ্ত সাম্ৰাজ্য শাসনভাৰ চলাই লৈ যোৱা হৈছিল। এতিয়া আমি কেইটামান কিৱৰ্ড, মুখ্য শব্দ কেইটামানৰ বিষয়ে আমি ক'ম, যে যেনেকে চণ্ডাল হ'ল এটা লোৱেষ্ট বৰ্ণৰ এটা শ্ৰেণী। গতিকে তেওঁলোকক যিটো আমি আনটাচেবল বুলি কোৱা হৈছে, তেওঁলোকক বিভিন্ন ক্ষেত্ৰত বহুত দূৰত ৰখা হৈছিলে। আৰু টেৰাকোটাৰ কথা ক'ব যাওঁ যে তাত মাটিৰ কিছুমান বস্তু নিৰ্মাণ কৰা হৈছিলে, আৰু সেইটো বেক আৰ্থৰ পৰা বনোৱা হৈছিল, আৰু সেই ক্ষেত্ৰত তেওঁলোক বহুত চহকী আছিলে সেই সময়ত। আৰু সেইবিলাক বিভিন্ন সময়ত তাৰ বিৱৰণ পোৱা গৈছে, বা বিভিন্ন লিখনিত পোৱা গৈছে। তাৰ পৰা এইটো অনুমান কৰিব পাৰি যে গুপ্ত সাম্ৰাজ্য
অধিক চহকী, সমৃদ্ধিশালী আৰু দক্ষ আছিলে।